প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী BPL ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনালোকে এইবাৰ চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছিল আৰু আপোনাৰ ঘৰত আহি আপোনাৰ ঘৰৰ ফটো তুলিল বা আপোনালোকৰ জিঅ'টেক হৈ গ'ল, তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ চৰকাৰী ঘৰটো লাভ নকৰিব পাৰে। যিসকলৰ এইবাৰ জিঅ'টেক হৈ গ'ল, তাৰে ভিতৰত কিন্তু এইবাৰ বহুতো মানুহৰ নাম কৰ্তন হৈ যাব বা বহুতে মানুহে কিন্তু চৰকাৰী ঘৰটো লাভ নকৰিব। যদি আপোনালোকৰ জিঅ'টেক হৈ গ'ল, ভাবি আছে আপোনালোকে যে মই এইবাৰ চৰকাৰী ঘৰটো লাভ কৰিম, খালি কিন্তু আপোনালোকৰ জিঅ'টেক হৈ গ'লে আপোনালোকে চৰকাৰী ঘৰটো লাভ নকৰিব। কিন্তু আপোনালোকৰ নামটো ভেৰিফাই হ'ব লাগিব। যদি আপোনাৰ জিঅ'টেক হৈ গ'ল, তেনেহ'লে আপোনালোকে জানি লওক যে আপোনালোকে এইবাৰ চৰকাৰী BPL ঘৰটো লাভ কৰিব নে নকৰে, বা এইবাৰ কোনসকল লোকে চৰকাৰী ঘৰটো লাভ কৰিব আৰু কোনসকল লোকে চৰকাৰী BPL ঘৰটো লাভ নকৰিব। বহুতে কিন্তু ভাবি আছে যে মোৰ ঘৰৰ ফটো তুলিল, মোৰ জিঅ'টেক সম্পূৰ্ণ হৈ গ'ল, এই মাহৰ ভিতৰত মোৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই যাব। খালি কিন্তু আপোনাৰ জিঅ'টেক হ'লে আপোনালোকে চৰকাৰী BPL ঘৰটো লাভ নকৰিব। আপোনাৰ জিঅ'টেক কৰিব, তাৰপিছত আপোনালোকৰ নামটো ভেৰিফাই কৰিব, তাৰপিছত আপোনাৰ পৰা ডকুমেণ্ট জমা ল'ব, তাৰপিছত কিন্তু আপোনালোকে চৰকাৰী BPL ঘৰটো লাভ কৰিব। সেইকাৰণে যদি আপোনালোকে এইবাৰ চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছিল, আপোনাৰ জিঅ'টেক সম্পূৰ্ণ হৈ গ'ল, তেনেহ'লে আপোনালোকে জানি লওক যে আপোনালোকে এইবাৰ চৰকাৰী BPL ঘৰটো লাভ কৰিব নে নকৰে। এইবাৰ কিন্তু বহুতে আৱাস প্লাছ ছাৰ্ভে এপৰ জৰিয়তে আবেদন কৰিছিল, বহুতৰে কিন্তু এপ্লিকেশ্যনটো হৈছিল, তাৰপিছত ঘৰত আহি জিঅ'টেক কৰিলে বা ঘৰৰ ফটোটো তুলিলে, যিটো আপোনাৰ কেঁচা ঘৰ আছে এইটো ফটো তুলিলে। যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গ'ল, ইয়াত চাব এইবাৰ কিন্তু বহুতো গাইডলাইন দিয়া হৈছে। আপোনাৰ জব কাৰ্ড থাকিব লাগিব, নহ'লে কিন্তু আপোনালোকে এইবাৰ চৰকাৰী ঘৰটো লাভ নকৰিব। ইয়াত চাব দিয়া আছে, আপোনাৰ পৰিয়ালৰ কিন্তু ইয়াত সকলোৰে আধাৰ কাৰ্ড জমা কৰিব লাগিব আৰু কিন্তু আপোনালোকৰ জব কাৰ্ড থাকিব লাগিব। ধৰি লওক আপোনাৰ মাক বাপেকৰ জব কাৰ্ড আছে, তাত আপোনালোকৰ নামটো আছিল, সেইটো জব কাৰ্ডত একেলগে আছিল, কিন্তু যদি আপোনালোকৰ মাক অথবা আপোনালোকৰ বাপেকে চৰকাৰী ঘৰটো লাভ কৰিছিল, যদি আপোনালোকৰ জব কাৰ্ডত নামটো আছিল, তথাপি কিন্তু আপোনালোকে এইবাৰ চৰকাৰী BPL ঘৰটো লাভ নকৰিব। বহুতে কিন্তু আধাৰ কাৰ্ড লিংক থকা একাউণ্টটো দিয়া নাই। যদি আপোনালোকৰ একাউণ্টটো আধাৰ কাৰ্ড লিংক নাই, তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা নোসোমাব। সেইকাৰণে আপোনালোকে যিটো একাউণ্ট জমা কৰিছে, আপোনালোকৰ একাউণ্টটো চেক কৰি আপোনালোকৰ একাউণ্টটো আধাৰ কাৰ্ডৰ সৈতে লিংক আছে নে নাই। এইবাৰ কিন্তু বহুতো গাইডলাইন দিয়া হৈছে। যদি আপোনালোকৰ পকা ঘৰ থাকে, তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰটো লাভ নকৰিব। যদি আপোনালোকৰ তিনিচকীয়া বাহন থাকে, তথাপি কিন্তু আপোনালোকে চৰকাৰী ঘৰটো লাভ নকৰিব। এইটো কিন্তু বহুতো গাইডলাইন দিয়া আছে। যদি আপোনালোকৰ ক্ৰেডিট কাৰ্ড আছে, তথাপি আপোনালোকে লাভ নহয়। যদি আপোনাক কিবা প্ৰাইভেট জব কৰি আছে, আপোনাৰ মাহিলী বেতন 15,000ৰ ওপৰত, তথাপি কিন্তু আপোনালোকে চৰকাৰী ঘৰটো লাভ নকৰিব। এতিয়া কিন্তু যিবিলাক জিঅ'টেক হৈ গ'ল, তাৰ ভিতৰত কিন্তু বহুতো মানুহৰ নাম এনেকুৱাকৈ কৰ্তন হৈ যাব। সেইকাৰণে যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, তেনেহ'লে আপোনালোকে চৰকাৰী ঘৰৰ নতুন লিষ্টটো চেক কৰিব, অথবা আপোনাৰ পঞ্চায়ত অথবা আপোনালোকে অনলাইনত চেক কৰি ল'ব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ লিষ্টত নাম আহিছে, তেনেহ'লে কিন্তু আপোনালোকৰ নামটো ভেৰিফাই হৈছে, আপোনালোকে চৰকাৰী ঘৰৰ পইচা লাভ কৰিব। আৰু যদি আপোনালোকৰ নামটো লিষ্টত অহা নাই, তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ চৰকাৰী BPL ঘৰটো লাভ নকৰে। সেইকাৰণে যদি আপোনালোকৰ জিঅ'টেক হৈছে, তেনেহ'লে আপোনালোকে আপোনাৰ পঞ্চায়তত যাই ঘৰৰ লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো এড হৈছে নে হোৱা নাই। যদি হোৱা নাই, আপোনালোকে আপোনাৰ পঞ্চায়তৰ পৰা এড কৰি ল'ব।